Hello friends, welcome back to my channel Gyan Bhandar 24x7. পঞ্চায়ত নিৰ্বাচন প্ৰায় সমাগত কাৰণ অসম চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে যে হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা শেষ হোৱাৰ লগে লগে অসমত অনুষ্ঠিত কৰা হ'ব পঞ্চায়ত নিৰ্বাচন। তাৰ বাবে ইতিমধ্যে ভোটাৰ তালিকাও চূড়ান্ত কৰা হৈছে আৰু ভোটাৰ তালিকাখন প্ৰকাশ কৰা হৈছে। গতিকে আপুনি নিশ্চয় পঞ্চায়ত নিৰ্বাচনত ভোটদান কৰিব বুলি আশা কৰি আছে। গতিকে আপুনি পঞ্চায়ত নিৰ্বাচনৰ যি ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে তাত আপোনাৰ নামটো ঠিকে ঠাকে আহিছে নে নাই, আপোনাৰ আত্মীয়, আপোনাৰ প্ৰতিবেশী বা বন্ধু বান্ধৱীসকলৰ নামটো ঠিকে ঠাকে আহিছে নে নাই সেই বিষয়ে নিশ্চয় আপুনি চেক কৰিব বিচাৰিব। নাইবা আপুনি যদি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনাৰ প্ৰথম কামটো হৈছে যে আপুনি প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা পঞ্চায়তৰ অন্তৰ্গত ভোটাৰ তালিকাত আপোনাৰ নামটো আহিছে নে নাই সেইটো আপুনি চেক কৰাৰ প্ৰয়োজন। নাইবা আপুনি নিজৰ ভোট কেন্দ্ৰৰ গোটেই ভোটাৰ তালিকাটো আপুনি ডাউনলোড কৰিব পাৰিব, নাইবা অসমৰ যিকোনো গাঁৱৰ বা ভোট কেন্দ্ৰৰ ভোটাৰ তালিকা আপুনি ডাউনলোড কৰিব পাৰিব যদিহে মোৰ এই আজিৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চায়। কাৰণ আজিৰ এই ভিডিঅ'ত মই দেখুৱাম কেনেকৈ আপুনি আপোনাৰ নাইবা অন্য যিকোনো ব্যক্তিৰ ভোটাৰ তালিকাত আপোনাৰ নিজৰ মোবাইলেৰে কাৰো সহায় নোলোৱাকৈ কেনেকৈ ভোটাৰ তালিকাত নামটো চেক কৰিব পাৰিব ঘৰতে বহি বহি, নাইবা যিকোনো ভোট কেন্দ্ৰৰ ভোটাৰ তালিকা আপুনি ঘৰতে বহি বহি ডাউনলোড কৰিব পাৰিব। গতিকে বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ বাবে আপুনি প্ৰথমতে ওপেন কৰিব লাগিব আপোনাৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰ, নাইবা আপুনি যদি লেপটপত কৰিব বিচাৰিছে বা ডেস্কটপত কৰিব বিচাৰিছে তেতিয়াহ'লে যিকোনো ব্ৰাউজাৰ আপুনি খুলি ল'ব পাৰিব। আৰু ব্ৰাউজাৰত গৈ পেলাই আপুনি টাইপ কৰিব এটা লিংকটো হৈছে sec.assam.gov.in। এইটো হৈছে অসমৰ যে ইলেকশ্যন কমিশ্যন আছে সেই ইলেকশ্যন কমিশ্যনৰ ৱেবছাইট। চ' এইটো টাইপ কৰি পেলাই আপুনি এণ্টাৰ মাৰিব। এণ্টাৰ মাৰাৰ পিছত এইটো আপোনাৰ যিটো হোম পেজ আছে অসমৰ যিটো ৰাজ্যিক নিৰ্বাচনী আয়োগ বা ষ্টেট ইলেকশ্যন কমিশ্যন, সেই ইলেকশ্যন কমিশ্যনৰ ৱেবছাইটৰ হোম পেজটো অপেন হৈ যাব। হোম পেজটো অপেন হোৱাৰ পিছত আপুনি তলফালে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপুনি বহুকেইটা বটন দেখা পাব। তাতে যিটো প্ৰথম বটন আছে সেইটো হৈছে ইলেক্টৰেল ৰোল অৰ্থাৎ ভোটাৰ তালিকা। চ' আমি যিহেতু ভোটাৰ তালিকা চেক কৰিম গতিকে আমি ভোটাৰ তালিকা বা ইলেক্টৰেল ৰোল যিটো বটন আছে তাত আমি ক্লিক কৰিম। ত' ক্লিক কৰাৰ পিছত এইটো পেজ খোল খাব। ইয়াতে আপুনি দেখা পাব যে এই যিটো অপশ্যন আছে ইয়াত আপুনি অসমৰ যিকোনো ৱাৰ্ডৰ যিকোনো ভোট কেন্দ্ৰৰ ভোটাৰ তালিকা আপুনি ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব, নাইবা যিকোনো ব্যক্তিৰ যদি ভোটাৰ আই কাৰ্ড থাকে তেতিয়াহ'লে সেই ভোটাৰ আই কাৰ্ডৰ যোগেদি তেওঁৰ ভোটাৰ লিষ্টত নামটো কেনেদৰে আহিছে, চিৰিয়েল নম্বৰ কিমান, ঘৰ নম্বৰ কিমান, গোটেইখিনি আপুনি ইয়াতে চাব পাৰিব। নাইবা যদি আপুনি NC হিলছৰ ভোটাৰ হয় তেতিয়াহ'লে NC হিলছৰ অট'নমাছ কাউন্সিলৰ যি ভোটাৰ তালিকা আপুনি ইয়াতে গৈ পেলাই চাব পাৰিব। চ' আমি প্ৰথমতে চাওঁ যে ভোটাৰ তালিকা ডাউনলোড কেনেকৈ কৰা হয় অনলাইন, সেই ডাউনলোড কৰাৰ পদ্ধতিটো এবাৰ আমি চাই লওঁ। চ' ইয়াতে আছে আপোনাৰ PDF ইলেক্টৰেল ৰোল, আপুনি নিশ্চয় দেখা পাইছে PDF ইলেক্টৰেল ৰোল। ইয়াতে ক্লিক কৰি পেলাই আপুনি ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব। চ' আমি ইয়াতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইটো পেজ খোল খালে। ইয়াত আপোনাৰ কেইটামান ইনফৰমেশ্যন আপুনি দিব লাগিব। তাৰে প্ৰথমটো হৈছে ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰিব লাগিব। যিকোনো ডিষ্ট্ৰিক্ট আপুনি চিলেকশ্যন কৰিব পাৰে। ত' তাৰপিছত আপুনি ডিষ্ট্ৰিক্ট চিলেকশ্যন কৰাৰ পিছত ইয়াতে আপোনাৰ যিটো ZPC জিলা পৰিষদ কনষ্টিটুৱেঞ্চি সেইটো চিলেকশ্যন কৰিব লাগিব। ইয়াৰ পিছত আপুনি যাব লাগিব গাঁও পঞ্চায়ত চিলেকশ্যন কৰিব লাগিব। ত' গাঁও পঞ্চায়ত চিলেকশ্যন কৰিলোঁ। তাৰপিছত ৱাৰ্ডৰ নাম চিলেকশ্যন কৰিব লাগিব। ৱাৰ্ডৰ নাম চিলেকশ্যন কৰিলোঁ। নেক্সট আহিব আপোনাৰ পলিং ষ্টেচন। চ' পলিং ষ্টেচন ইয়াৰ পৰা চিলেকশ্যন কৰিব। গোটেইখিনি চিলেকশ্যন হৈ যোৱাৰ পিছত আপুনি ডাউনলোডত ক্লিক কৰিব। চ' ডাউনলোডত ক্লিক কৰাৰ পিছত এনেদৰে আপোনাৰ যিটো পঞ্চায়ত নিৰ্বাচনৰ ভোটাৰ তালিকা যিটো ভোট কেন্দ্ৰ চিলেকশ্যন কৰা হৈছে ভোট কেন্দ্ৰৰ গোটেই ভোটাৰ তালিকাটো ডাউনলোড হৈ যাব। চ' ইয়াতে আপোনাৰ নাম আৰু আপোনাৰ গোটেই তথ্যখিনি আপুনি যিকোনো সেই ভোট কেন্দ্ৰৰ অন্তৰ্গত যিকোনো ভোটাৰৰ ডিটেইলছখিনি আপুনি ইয়াত পাই যাব। চ' ইয়াৰ পৰা পোনে পোনে আপুনি ডাউনলোডো কৰি ল'ব পাৰে, নাইবা প্ৰিণ্টো কৰিব পাৰে। যদি আপুনি ইতিমধ্যে আপোনাৰ লেপটপৰ লগত প্ৰিণ্টাৰ কানেকশ্যন হৈ আছে তেতিয়াহ'লে ইয়াত আপুনি ক্লিক কৰিলে যিটো প্ৰিণ্ট বাটন আছে ইয়াত ক্লিক কৰিলে প্ৰিণ্ট হৈ যাব। যদি আপুনি প্ৰিণ্টাৰ বৰ্তমান কানেকশ্যন হৈ থকা নাই তেতিয়াহ'লে আপুনি ছেভ কৰিব পাৰে। ছেভ কৰাৰ বাবে আপুনি প্ৰিণ্টত ক্লিক কৰিব। প্ৰিণ্টত ক্লিক কৰাৰ পিছত ইয়াত যিটো আছে ডেষ্টিনেশ্যন, চ' ডেষ্টিনেশ্যনত গৈ ছেভ এজ PDF বুলি অপশ্যনটো চিলেক্ট কৰিব। ইয়াত আপুনি প্ৰিণ্টাৰ অপশ্যন চিলেক্ট কৰি প্ৰিণ্ট কৰিলে প্ৰিণ্টত ক্লিক কৰিলে প্ৰিণ্ট হৈ যাব। ইয়াত যদি আপুনি প্ৰিণ্টাৰ এটা চিলেক্ট কৰি লয় তেতিয়াহ'লে ইয়াত আহিব আপোনাৰ প্ৰিণ্ট অপশ্যন, ইয়াত ক্লিক কৰিলে প্ৰিণ্ট হৈ যাব। যদি বৰ্তমানে আপোনাৰ লেপটপৰ লগত বা ডেস্কটপৰ লগত প্ৰিণ্টাৰ কানেকশ্যন নাই তেতিয়াহ'লে ইয়াত আপুনি ছেভ এজ PDF ক্লিক কৰিব। PDF ক্লিক কৰাৰ পিছত ইয়াত ছেভ আহিব। চ' ছেভ কৰিলে ইয়াত ছেভত ক্লিক কৰিলে
আপোনাৰ যিটো ভোটাৰ তালিকা এইটো ছেভ হৈ যাব। এতিয়া চাওক ভোটাৰ তালিকাত ডাউনলোড নকৰাকৈ আপোনাৰ নামটো অকল আপোনাৰ নামটো কেনেকৈ অনলাইনত চেক কৰি ল'ব পাৰি সেই পদ্ধতিটো এবাৰ চাই লওক। চ' ইয়াৰ বাবে লাগিব আপোনাৰ ওচৰত আপোনাৰ যিটো ভোটাৰ আই কাৰ্ড সেই আই কাৰ্ডটো লাগিব, কাৰণ ইয়াত যিটো আপোনাৰ অপশ্যন আছে চাৰ্চ বাই এপিক, এপিক মানে হৈছে আপোনাৰ ভোটাৰ আই কাৰ্ড। চ' ইয়াতে ক্লিক কৰি আপুনি আপোনাৰ নামটো চেক কৰিব পাৰে। চ' তাৰ কাৰণে আপোনাৰ এপিক নাম্বাৰ অৰ্থাৎ ভোটাৰ আই কাৰ্ডৰ যিটো নাম্বাৰ থাকে সেই ভোটাৰ আই কাৰ্ড নাম্বাৰটো লাগিব আপোনাৰ। চ' ইয়াতে ক্লিক কৰক। চাৰ্চ বাই এপিকত ক্লিক কৰাৰ পিছত এনেদৰে এটা পেজ খোল খাই যাব, য'ত আপুনি দুটা ইনফৰমেশ্যন দিব লাগিব। এটা হৈছে আপোনাৰ জিলাৰ নামটো চিলেকশ্যন কৰিব লাগিব, নেক্সট হৈছে আপোনাৰ এপিক নাম্বাৰ অৰ্থাৎ আপোনাৰ যিটো ভোটাৰ আইডেণ্টিটি কাৰ্ডৰ নাম্বাৰ সেই নাম্বাৰটো ইয়াত আপুনি টাইপ কৰিব। টাইপ কৰাৰ পিছত আপুনি চাৰ্চ বটনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ গোটেই ইনফৰমেশ্যনটো আহি যাব। চ' ইয়াতে চাওক, ইয়াতে আপোনাৰ জিলা পৰিষদ কনষ্টিটুৱেঞ্চিৰ নাম, আঞ্চলিক পঞ্চায়ত কনষ্টিটুৱেঞ্চিৰ নাম, গাঁও পঞ্চায়তৰ নাম, ৱাৰ্ডৰ নাম, গাঁৱৰ নাম, পলিং ষ্টেচন কি হয় সেইটো ইয়াতে আহি যাব। আৰু তলত আহিব আপোনাৰ ভোটাৰ ডিটেইলছ, য'ত থাকিব আপোনাৰ এপিক নাম্বাৰ অৰ্থাৎ যিটো আপোনাৰ ভোটাৰ আইডেণ্টিটি কাৰ্ডৰ নাম্বাৰ আহি গ'ল। নেক্সট আহিল আপোনাৰ নাম, আপোনাৰ বয়স, জেণ্ডাৰ, ঘৰৰ নম্বৰ, ফেমিলিৰ এগৰাকী সদস্যৰ নম্বৰ অৰ্থাৎ আপুনি যদি পুৰুষ হয় আপোনাৰ দেউতাৰ নাম, আৰু যদি মহিলা হয় তেন্তে আপোনাৰ স্বামীৰ নাম ইয়াতে লিখা থাকিব, আৰু তেওঁৰ ৰিলেশ্যনশ্বিপ কি হয় এইটো লিখা থাকিব। চ' এই গোটেই তথ্যখিনি আপুনি এনেদৰে আপুনি পাব। যদিও ইয়াতে প্ৰিণ্ট বটন ক'তো নাই, আপুনি দেখা পাইছে ইয়াত প্ৰিণ্ট বটন ক'তো নাই, তথাপি আপুনি এইখিনি প্ৰিণ্ট কৰি ল'ব পাৰিব এনেদৰে। চ' চিম্পলি আপুনি ইয়াতে কণ্ট্ৰল পি ক্লিক কৰিব। কণ্ট্ৰল পি ক্লিক কৰাৰ পিছত এনেদৰে গোটেই ইনফৰমেশ্যনটো ৰিভিউ আপোনাক দেখাব। আগৰ নিচিনাকৈ ছেভ এজ PDF চিলেকশ্যন কৰি ছেভ বাটনত ক্লিক কৰিলে গোটেই ইনফৰমেশ্যনটো ডাউনলোড হৈ থাকিব। আৰু যদি আপুনি বিচাৰিছে যে লগে লগে প্ৰিণ্ট কৰিব, তেতিয়াহ'লে প্ৰিণ্টাৰ অপশ্যনটো গৈ পেলাই আপুনি প্ৰিণ্ট বটনত ক্লিক কৰি আপোনাৰ ব্যক্তিগত যি ভোটাৰ আই কাৰ্ডৰ ইনফৰমেশ্যন আপুনি প্ৰিণ্ট কৰি ল'ব পাৰিব। ত' এইখিনি আছিল আজিৰ ভিডিঅ'। আশা কৰিছোঁ ভিডিঅ'টো নিশ্চয় ভাল লাগিছে, আপোনালোকৰ উপকাৰত আহিব। ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব। কিবা পৰামৰ্শ থাকিলে কমেণ্টৰ জৰিয়তে জনাব। ধন্যবাদ।